আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। আজি এই গোটেই অসমখনত মেট্ৰিক পৰীক্ষা দিয়া সকলো ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱক অভিভাৱিকা সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আনিছোঁ। একচুৱেলি এই ভিডিঅ'টো যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে, ভাল ফলাফল আনিব পৰা নাই বা যিটো ফলাফল আশা কৰিছে সেই আশামতে ফলাফল আনিব পৰা নাই, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'খন। মই তোমালোকক এটা কথা কওঁ যে তোমালোকে যে ফেইল কৰিছা বা ভাল ফলাফল আনিব পৰা নাই, ইয়াৰ বাবে তোমালোকে ইমান টেনশ্যন ল'ব নালাগে, নিজৰ জীৱনটো নষ্ট কৰিব নালাগে। মেট্ৰিকটো মাত্ৰ এটা জীৱনৰ এটা সৰু পাঠ। ইয়াক লৈ যদি তোমালোকে ইমান টেনশ্যন কৰা, জীৱনটো শেষ কৰি দিয়া, জীৱনটো ৰখাই দিয়া, কোনো কাম বন নকৰি ইয়াতে যদি থামি যোৱা, তেনেহ'লে জীৱনটো শেষ হৈ যাব। ফেইল মানুহে কৰিবই, পাছ মানুহে কৰিবই, দুটা আছেই। ফেইল কৰিলেই যে জীৱনটো শেষ এইটো কথা নহয়। তোমালোকে চাবা, যিবিলাক মানুহে পৃথিৱীত যিবিলাক মানুহ ভাল ভাল স্থানত আছে, সকলো মানুহে কিবা নহয় কিবা ছাইটত গৈ ফেইল কৰিছেই। ফেইল কৰা মানেই আগন্তুক কিবা বস্তুৰ বাবে কি প্ৰিপাৰেশ্যন লওঁ, ভালকৈ যাতে আমি আৰু প্ৰিপাৰেশ্যন ল'ব পাৰোঁ। তাৰপিছত অলপ আগতে মই এটা ভিডিঅ' চাইছোঁ যে এজনী ছোৱালী এই মেট্ৰিক পৰীক্ষাত ফেইল কৰাৰ বাবে নিজৰ জীৱনটো শেষ কৰি দিছে। মই তোমালোকক অনুৰোধ জনাই আছোঁ যে তোমালোকে এনেকুৱা বেয়া পদক্ষেপ নল'বা, বা অভিভাৱিকাসকলক কৈ আছোঁ যে আপোনালোকেও সন্তান ফেইল কৰাৰ কাৰণে ইহঁতক অত্যাচাৰ নকৰিব, গালি শপনি নিদিব। আপোনালোকে যিবিলাক ছাত্ৰ ছাত্ৰী ফেইল কৰিছে সিহঁতক ওচৰত গৈ সিহঁতক আপোনালোকে ভালকৈ বুজাওক, কেনেকৈ বুজালে সিহঁতে ভালকৈ পঢ়িব পাৰিব, জীৱনত সফলতা অৰ্জন কৰিব পাৰিব, তাৰ বাবে আপোনালোকে চিন্তা কৰক। যদি আপোনালোকে সিহঁতেতো এনেই ফেইল কৰিছে, এনেই নিজৰ মনটো দুখত আছে, সিহঁতৰ মনৰ খবৰ সিহঁতে ক'ব পাৰিব। তাৰ ওপৰত যদি আপোনালোকে আৰু সিহঁতক গালি শপনি পাৰে, বেয়াকৈ কয়, ঘৰৰ পৰা নমাই দিয়ে, তেনেহ'লে সিহঁতে বেয়া পদক্ষেপ ল'বলৈ বাধ্য হ'ব। আপোনালোকৰ ল'ৰা সন্তান ছোৱালী সন্তান যিবিলাকে আছে, এই ৰিজাল্টতকৈ ডাঙৰ নহয়। এই ৰিজাল্টটো আপোনাৰ ল'ৰা সন্তান বা ছোৱালী সন্তানতকৈ ডাঙৰ নহয়। ইমান কষ্ট কৰি আপোনালোকে ল'ৰা সন্তান মানুহ কৰি আছে, ছোৱালী সন্তান মানুহ কৰি আছে, এটা ছাইডত গৈ যদি বেয়া হৈ যায়, তাৰমানে এই নহয় যে সি একেবাৰে ব্যৰ্থ হৈ গ'ল। আপোনালোকে অলপ চেষ্টা কৰক যাতে সিহঁতে বেয়া ৰাস্তা অৱলম্বন নকৰে। ফেইল কৰিছে, আপোনালোকে আৰু উৎসাহিত দিয়ক যাতে সিহঁতে ভাল কৰি আগন্তুক দিনত ভাল ফলাফল আনিব পাৰে। বা অকল মেট্ৰিক পাছ কৰিলে যে সিহঁতে মানে সকলো পাই যাব, সেইটো নহয়। পাছ নকৰিও মানুহে বহুত কিছু কৰিব পাৰে, বেলেগ ছাইটত আছে। যিটো ছাইটত পাৰে তাক সেই ছাইটত খটুৱাই দিলে হ'ল। যদি আপোনালোকে সিহঁতৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনেহ'লে সিহঁতে বাধ্য হ'ব কিবা এটা বেয়া ৰাস্তা অৱলম্বন কৰিবলৈ। গতিকে আমি আমাৰ এই অসমৰ সকলো অভিভাৱিকাসকলক কৰজোৰে অনুৰোধ জনাই আছোঁ যাতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত বেয়া আচৰণ নকৰে, সিহঁতক উৎসাহিত কৰি দিয়ক যাতে সিহঁতে মনত বল পায় আৰু জীৱনৰ পথত আগুৱাই যাবলৈ সক্ষম হ'ব পাৰে। এইটোৱে আমি আমাৰ অসমবাসীৰ অভিভাৱিকাসকল তথা ছাত্ৰ ছাত্ৰীসকলেও যাতে বেয়া পদক্ষেপ ল'ব নালাগে। তোমালোকেও বেয়া পদক্ষেপ নল'বা, তোমালোকেও জীৱনত আগুৱাই যাব পাৰিবা। ভালকৈ চেষ্টা কৰা, এটা নহয় এটা ছাইডত তোমালোকে ভালকৈ সবল হ'ব পাৰিবাই, এইটো মোৰ আশা। সেইকাৰণে কৈ আছোঁ যে তোমালোকে বেয়া পদক্ষেপ নলৈ, বেয়া চিন্তা পেলাই দি ভাল চিন্তাৰে তোমালোকে আগুৱাই যোৱা, পজিটিভ থিংক কৰা যাতে তোমালোকৰ জীৱনটো উজ্জ্বল হয়। বেয়া পদক্ষেপ নল'বা। এইখিনি কৈ মই এই মোৰ সৰু ভিডিঅ'খন সমাপ্ত কৰিলোঁ।